নমস্কাৰ ৰাইজ, মই জিতেন। মই পোনপ্ৰথমে দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। মানে মই আজি এষাৰ কথা ক'বৰ কাৰণে আহিলোঁ, কি যে বৰ্তমানটো আমাৰ অসমৰ পৰিস্থিতি সকলোৱে জানেই। আমাৰ হিয়াৰ আমঠু জুবিনদাৰ বাবে চবে বিভিন্ন ধৰণৰ কথোপকথন আৰম্ভ কৰিছে বৰ্তমান দিন বাগৰি যোৱা হেতুকে। তো এইখিনিতে মই মানে ক'বলৈ বিচাৰিছোঁ যে হয়, জুবিন দাক জাষ্টিছ লাগে, মৰমৰ জুবিন দাক আমাক জাষ্টিছ লাগিবই কোনো প্ৰকাৰে। কিন্তু এইখিনিতে আমি এটা ক'ব বিচাৰিছোঁ যে আমি সকলো অসমবাসী ৰাইজে তেওঁ যেনেধৰণে আচৰণ কৰিছিল, তেওঁ যেনেধৰণে থাকি গৈছিল, তেওঁৰ সেই আচৰণ তেওঁতো সদায় আমাৰ মাজত থাকিবই। কিন্তু তেওঁৰ সেই আচৰণবোৰ, তেওঁৰ সেই সহানুভূতিবোৰ আমি যাতে প্ৰত্যেকজন ব্যক্তিয়ে, অসমবাসী প্ৰত্যেকজন ব্যক্তিয়ে যাতে নিজৰ মাজতে তেখেতক অনুসৰণ কৰিব পাৰোঁ, যাতে আমি সকলোৱে সেই তাৰে এটা কামনা কৰিলোঁ। মই ক'বলৈ বিচাৰিছোঁ যে তেওঁ যেনেকুৱা যি প্ৰক্ৰিয়াৰে তেখেতে মানুহক দান কৰি থৈ গৈছিল, তেখেতৰ সহানুভূতিবোৰ, ঠিক সেই আদৰ্শতে যাতে আমি সকলোৱে চলিব পাৰোঁ। ইজনে আনজনৰ সৈতে হাই কাজিয়া কৰাতকৈ মিলিজুলি থকাটো ভাল, সেইটোতো মেইন ইম্পৰ্টেণ্ট থিং। আৰু এটা তাৰে মাজতে যে বাটত মই বহুতক প্ৰায় দেখিছোঁ, মোৰ চকুতো পৰিছে, মানে মানুহে নাভাবে যে এইটো তাৰ মেটাৰ, কিবা চল্ভ কৰি ল'ব, তেনেকুৱা নহয়। আপোনালোকে পৰাপক্ষত ইজনে আনজনক সহায় কৰিব যিমান পাৰে চেষ্টা কৰক। তেতিয়া মোৰ মতে আৰু তেওঁৰ আদৰ্শসমূহ যিমানখিনি যায় ক্ষমতা অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰক ইজনে আনজনক। ইজনে কাৰোবাৰ ভাল, আমাৰ অসমখনৰ ভাল হেতুকে কৰ্ম কৰি যাওক। যিমানবোৰ পৰাপক্ষত বেয়া কৰ্মবোৰ আছে সেইবোৰ নোহোৱা হৈ যাওক, তাৰে কামনাৰে মই কৰিলোঁ। এটা সৰু মন্তব্য এটা দাঙি ধৰিছোঁ, এইখিনি হয়তো আপোনালোকে বুজি পাইছেনে নাই মই গম পোৱা নাই বাৰু একো। কিন্তু মই এটা কথা ভাবিছোঁ, মনতে আছে, ভালদৰে আপোনালোকক এক্সপ্লেইন কৰিব পাৰিছোঁনে নাই সেইটোও মই সবিশেষ নাজানো। তথাপিও মন গ'ল মানে কথাখিনি আজি ক'বৰ কাৰণে। এতিয়া বৰ্তমান ডিউটিটো আছোঁ, মই বৰ্তমান আছোঁ উত্তৰ প্ৰদেশ। তো মই সেই অনুযায়ীতো এতিয়া কাক ক'ম কি ক'ম, অকলশৰীয়া ইয়াত অসমৰ পৰা অকলে ময়ে আছোঁ, যি এজনে জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। মই সেই অসমৰ পৰা বৰ্তমান অকলে আছোঁ মই ইয়াত। তো এতিয়া কাক ক'ম কি ক'ম সেই ভাবি বৰ্তমান ভিডিঅ' এটাই আপলোড কৰিলোঁ। আপোনালোকে কি ভাবে মন্তব্য কৰিব, যদি মোক সমৰ্থন কৰে আৰু। নমস্কাৰ।